না টিকট বুলি নহয় আচলতে মই ছাত্ৰ অৱস্থাৰ পৰাই আপোনালোকে বহুতে জানিব পাৰে যে মই সদতীয় ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে মই কাম কৰিছিলোঁ যেতিয়া 1989ত সদতীয় ছাত্ৰ সন্থা গঠন কৰা হৈছিল তেতিয়া সদতীয় ছাত্ৰ সন্থাৰ মই প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে কাম কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত মই চৰকাৰী কামত যদিও ব্যস্ত হৈ থাকিব লগা হ'ল তথাপি মই মৰিগাঁও নগাঁও গোটেই অঞ্চলটোৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত মই পাৰ্যমানে যেনেকৈ চেষ্টা কৰিছিলোঁ যেনেকৈ পাৰোঁ তেনেকৈ চেষ্টা কৰি আহিছিলোঁ আৰু সুদীৰ্ঘ সময় চাকৰি কৰাৰ পিছত যিহেতু মই ছাত্ৰ অৱস্থাৰ পৰাই ৰাইজৰ কামৰ লগত জড়িত হৈ আছোঁ গতিকে মই মুক্তভাৱে ৰাইজৰ কাম কৰিবৰ কাৰণে মই VRS লৈ ৰাইজৰ মাজত আহিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ মোৰ 27ত মোৰ ৰিটায়াৰমেণ্ট আছিল হয় সেই বিষয়ত দলৰ নেতৃত্বই যিদৰে নিৰ্দেশ দিয়ে বা তেখেতসকলে যদি সুযোগ সুবিধা দিয়ে ডেফিনেটলি মই এই বিষয়ত চিন্তা চৰ্চা কৰিম এইটো সম্পূৰ্ণ দলৰ নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতসকলে যি নিৰ্দেশনা দিয়ে সেইমতে মই আগবাঢ়ি যাম নিৰ্বাচন খেলিবলৈ আপুনি সাজু এবাৰ আৰু 1.5 মাহ বাকী আছে মই ইতিমধ্যে ক'লোৱে যে যদি দলে তেনেধৰণৰ সুযোগ সুবিধা প্ৰদান কৰে ডেফিনেটলি মই সৰ্বোচ্চ উজাৰি সমগ্ৰ অসম তথা মৰিগাঁওবাসী ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে মই প্ৰস্তুত হৈ আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ